গোবিন্দৰ প্ৰেম অমৃতৰ নদী। বাজিছে বৰতাল, জুৰিছে নাম। দ্ৰুতলয়ত বাজিছে নেগেৰা ৰামতাল। কেৱে দণ্ডবতে পৰি লৈছে সেৱা। কেৱে জ্বলাইছে ভকতি প্ৰদীপ। কিয়নো আজি ভাদৰ পহিলা দিন। উজনি নামনি সকলো সামৰি এতিয়া নামঘৰে নামঘৰে ভকতি ৰাগিনী। পথাৰৰ ব্যস্ততাৰ পৰা ক্ষণিক আজৰি। মুখে হৰিনাম লৈ চহা অসমীয়াই হৃদয়ত স্থান দিছে ভগৱন্তক। পৰম্পৰাৰ সৈতে এটা অপাৰ আখৰা। দৃশ্য এক মাজুলী। ডেৰকুৰি দুখন সত্ৰ, 200ৰো অধিক নামঘৰেৰে আবেষ্টিত মাজুলী এতিয়া উখল মাখল। শাওন ভাদৰ এই সংক্ৰান্তিৰ দিনত মাজুলীৰ প্ৰতিটো প্ৰান্তত ভকতিৰ ৰসৰ পয়োভৰ। বিভিন্ন নামঘৰ সত্ৰত একেই পৰিৱেশ, ৰসময়। ভাদ মাহ বুলিলেই যেন আঠখেলীয়া নামঘৰৰ নান্দনিক সমাৱেশ। মনত প্ৰশান্তিৰ জোৱাৰ আনিব পৰা যেন একান্ত স্থান এয়া। সেৱক সেৱকীয়ে সেৱা লৈছে, আচল ভৰাই বিচাৰিছে ভকতি অঞ্জলি। ডেকা বুঢ়া সকলোৰে আদৰৰ স্থান আঠখেলীয়ালৈ আহি এগৰাকী আইতাই ক'লে, আইতা ক'ৰ পৰা আহিছে? মই এই বহলা পাই আহিছো। প্ৰত্যেক বছৰ আহেনে? প্ৰত্যেক বছৰে আহেনে? আহিয়ে থাকো। কেনেকুৱা লাগে আঠখেলীয়ালৈ আহি? বেলেগ ভাল লাগে, বৈকুণ্ঠপুৰী হয় নহয়? এতিয়া আকৌ আমাৰ ভাদমহীয়া গোপিনী নাম আছে, তালৈ যাব লাগিব। আগবেলাতে আহি ইয়াত চাকি বন্তি জ্বলালে? জ্বলাও। ঠিকে আছেনে সকলোখিনি? চবেই ভাল আৰু। চহৰা এখন সত্ৰৰে আবেষ্টিত কলিয়াবৰৰ ইতিহাস প্ৰসিদ্ধ ভৰালী নামঘৰৰ পৰিৱেশ এয়া। ভকতিৰ ভাদত ভকতৰ ভৰপক। নতুন নামঘৰত নাম কীৰ্তন কৰাৰ সমান্তৰালকৈ ভকতে ধূপ দীপ প্ৰজ্বলন কৰিছে পুৰণি নামঘৰ গৃহত। বাজি উঠিছে হৰিনামৰ অমিয়া মাধুৰী। ভাদৰ আৱেশ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হিচাপে খ্যাত বৰদোৱা থানতো। সুদৃশ্য সিংহাসনৰ সন্মুখত ভকতে প্ৰাণ ভৰি লৈছে হৰিৰ নাম। ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰতো ভাদৰ আড়ম্বৰ। ৰাইজৰ ভিৰ, উদ্দেশ্য ঈশ্বৰ সমৰ্পণ। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীতো আৰম্ভ হ'ল মাহজোৰা নাম সমাৰোহ। বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভকত, লৈছে হৰিৰ গুণনাম। বিদ্যালয়লৈ ওলাই অহা কণমানিয়েও দোৱাইছে শিৰ, আশা ভগৱন্তই কৰিব কৃপা। নলবাৰীৰ হৰি মন্দিৰতো ভাদৰ উলাহ। বাজিছে নেগেৰা, বাজিছে ৰামতাল। এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰিনামৰ জেউতি চলিছে। সৰ্বত্ৰ কীৰ্তনেৰে ভকতি প্ৰদেশলৈ ৰূপান্তৰ হৈছে অসম। পবিত্ৰ ভাদ মাহৰ এয়া অপূৰ্ব চিত্ৰায়ন। ব্যুৰ ৰিপৰ্ট, NKTV+।